এইটো মোৰ চাৰ্চ অপাৰেশ্যন চলিছিলে মানে আপোনাৰ 12 এপ্ৰিল তাৰিখে তো তাত মানে আমাৰ টেৰিষ্ট লগত মানে মুখামুখি সন্মুখীন হ'ল তাত আমাৰ ফাইট চলিছিলে সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা 4:30 মানত মোক মানে মিলিটেণ্টৰে টেৰিষ্টৰে গুলি লাগিলে কি তাৰিখ আছিল 12 তাৰিখে হয় আপোনাৰ কোন ঠাই আছিল জম্মুৰ কিষ্টৱাৰ বুলি কয় দৌদা কিষ্টৱাৰ বুলি জেগা আছিলে তাত মানে আপোনালোকে আগৰ পৰাই ডিউটি হয় আমি তাতে ডিউটি কৰোঁ আমাৰ ইউনিট মানে তাতে ডিপ্লয় আছিলে হয় হয় কিমানজন আছিল আপোনালোকৰ দল আমাৰ 3টা স্কোৱাড আছিলে 21-22 জনমান হ'ব আৰু যিহেতু শেহতীয়াকৈ যি পেহেলগামৰ ঘটনা সংঘটিত হৈছে ইয়াক লৈ কিবা মন্তব্য কৰিব নেকি সেইবিলাক একচুৱেলি আপোনালোকে গম পাইছেগৈ যেনেকৈ লিখীয়া এৰিয়াত মানে অকল এটা গ্ৰুপে কাম নকৰে সিহঁতৰ টেৰিষ্টৰ বহুত গ্ৰুপ আছে তাত আমি এতিয়া গম নাপাওঁ কোনখিনি মানে আমাৰ সেইটো যোনখিনি আমাৰ লগত মানে ফেচ টু ফেচ হৈছিলে সেইবিলাকৰে গ্ৰুপ আছিলে নে না বেলেগ গ্ৰুপ আছিলে সেইটো আমি ইমান চিয়'ৰ কৰিব নোৱাৰোঁ এই বৰ্তমান যে যি আপুনি আঘাতপ্ৰাপ্ত হৈছে ইয়াৰ পিছত আকৌ আপুনি পুনৰ কৰ্তব্যত নিয়োজিত হ'বনে হয় মই আশা কৰোঁ সোনকালে ভাল হৈ যাওঁ আপোনাৰ আৰু ৰাইজলৈও মই ৰিকুৱেষ্ট কৰিছোঁ যে আশীৰ্বাদ কৰে আৰু সোনকালে ৰিকভাৰ হওঁ আৰু নেক্সট ফিল্ডত নামো আৰু একশ্যনত আহিব পাৰোঁ আপোনাৰ ঘৰ সৰুপথাৰ কোন ঠাইত মোৰ সৰুপথাৰ 1 নং ৰজাপুৰী দৰগাঁও হয় আপুনি কিমান দিনৰ পৰা সেনা মোৰ 11 বছৰ হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত